চাওক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হৈছে মানে এক প্ৰকাৰে মানে এজন হিন্দু জিনা আৰু সেইকাৰণে হিন্দু জিনাৰ দৰে তেওঁ কথাবোৰ পাতি থাকে আমি তেওঁৰ দৰে আমি কথা পাতিবলৈ নিবিচাৰোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দৰে এজন ৰাজনৈতিক জিন্না এজন হিন্দু জিন্না আমি তেওঁলোকৰ সপোন সাফল্যমণ্ডিত হ'বলৈ নিদিওঁগৈ তেওঁ মাত্ৰ এজন ৰাজনৈতিক হিন্দু তেওঁক হিন্দু ধৰ্মটোৱে বা আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ মাধৱদেৱৰ আদৰ্শই তেওঁ অধ্যয়ন কৰা নাই বা গ্ৰহণ কৰা নাই অসমৰ যে আমাৰ যে আদৰ্শ সেইখিনিয়ে তেওঁ নিজৰ ৰাজনীতিত আনিবলৈ নিবিচাৰে তেওঁ মাত্ৰ এজন ৰাজনৈতিক হিন্দু সেইকাৰণে এইখিনি কথা কৈ থাকে প্ৰথম কথাটো হ'ল তেওঁ এইটো কথা বুজাব খুজিছে যে মই এজন হিন্দুৰ ক্ষেত্ৰত এজন চৰমপন্থী নেতা এইটোৱে বুজাব খুজিছে গতিকে মোৰ এইটো কথাত কওঁতে মোৰ কোনো আপত্তি নাই কিন্তু তেওঁ নিজে পাকিস্তানী কাৰণে উদাহৰণটো পাকিস্তানী লৈ আহিলে যদি এটা বেলেগ উদাহৰণ দিলেহেঁতেন মই তেওঁক ধন্যবাদে জনালোহেঁতেন কিন্তু তেওঁ উদাহৰণটো তেওঁ জিন্না পাকিস্তান ইছলামাবাদ এইবিলাকেই বিচাৰি পায় গতিকে তেওঁ অলপ মই এইটোকে ক'ম তেওঁ অলপ পাকিস্তানৰ পৰা দূৰত থাকিব লাগে নহ'লে কেতিয়াবা তেওঁৰ দিগদাৰী হ'ব